নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি প্ৰথম কোৱেশ্যনটো হ'ল ভৌগোলিকভাৱে অসমখন কি জলবায়ুৰ অন্তৰ্গত অপচন দি আছে আৰ্দ্ৰতা জলবায়ু গৰম মৌচুমী জলবায়ু এটাও নহয় শুদ্ধ অপচনটো হ'ব অপচন চি মৌচুমী জলবায়ু ভৌগোলিকভাৱে অসমখন মৌচুমী জলবায়ুৰ অন্তৰ্গত নেক্সট কোৱেশ্যন প্ৰাকৃতিক পৰিৱেশৰ প্ৰধান উপাদান কি অপচন দি আছে মৃত্তিকা অলংকাৰ আৰ্দ্ৰতা এটাও নহয় শুদ্ধ অপচনটো হ'ব অপচন এ মৃত্তিকা প্ৰাকৃতিক পৰিৱেশৰ প্ৰধান উপাদান হ'ল মৃত্তিকা নেক্সট কুৱেশ্যন কোনখন ঠাই পক্ষীৰ অদ্ভুত আত্মসলনৰ বাবে বিখ্যাত অপচন দি আছে বৰাইল হাফলং জাতিংগা এটাও নহয় ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপচন চি জাতিংগা জাতিংগা ঠাইখন হ'ল পক্ষীৰ আত্মসলনৰ বাবে বিখ্যাত নেক্সট কুৱেশ্যন কাৰ্বি মালভূমিৰ সুউচ্চ শৃংগটোৰ নাম কি অপচন দি আছে বৰাইল ৰেংখা জাতিংগা সিংহাসন ইয়াৰে কাৰেক্ট এনচাৰটো অপচন ডি সিংহাসন কাৰ্বি মালভূমিৰ সুউচ্চ পৰ্বত শৃংগটোৰ নাম হ'ল সিংহাসন নেক্সট কুৱেশ্যন অসমত BTAT কেতিয়া গঠন হৈছিল অপচন দি আছে 2005 চনত 2003 চনত 2008 চনত 2011 চনত শুদ্ধ অপচনটো হ'ব অপচন বি 2003 চনত অসমত BTAT গঠন কৰা হৈছিল 2003 চনত নেক্সট কুৱেশ্যন কেতিয়াৰ পৰা অসমৰ ৰাজধানী দিছপুৰ বুলি জনাজাত হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 1973 চনৰ পৰা অসমৰ ৰাজধানী দিছপুৰ বুলি জনাজাত হয় নেক্সট কুৱেশ্যন BTATৰ সম্পূৰ্ণ নাম কি ইয়াৰ উত্তৰটো হ'ব বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট কি হৈছে BTATৰ সম্পূৰ্ণ ৰূপটো হ'ল বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট নেক্সট কুৱেশ্যন অসমৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলা কোনখন শুদ্ধ অপচনটো হ'ব অপচন এ কাৰ্বি আংলং অসমৰ মাটিকালি হিচাপে অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হ'ল কাৰ্বি আংলং নেক্সট কুৱেশ্যন অসমৰ মাটিকালি হিচাপে আটাইতকৈ সৰু জিলা কোনখন শুদ্ধ এনচাৰটো হ'ব অপচন বি দক্ষিণ শালমাৰা মানকাছাৰ অসমৰ মাটিকালি হিচাপে অসমৰ আটাইতকৈ সৰু জিলাখন হ'ল দক্ষিণ শালমাৰা মানকাছাৰ নেক্সট কুৱেশ্যন অসমৰ জনসংখ্যা সৰ্বাধিক থকা জিলা কোনখন অপচন দিয়া আছে মৰিগাঁও ধুবুৰী নগাঁও কামৰূপ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি নগাঁও অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখন হ'ল নগাঁও জিলা নেক্সট কুৱেশ্যন জনসংখ্যাৰ সৰ্বনিম্ন থকা জিলা কোনখন অপচন দিয়া আছে নলবাৰী ডিমা হাছাও বৰপেটা কামৰূপ শুদ্ধ অপচনটো হ'ব অপচন বি ডিমা হাছাও জনসংখ্যাৰ সৰ্বনিম্ন আটাইতকৈ কম থকা জিলাখন হ'ল ডিমা হাছাও ইয়াৰ পিছৰ কুৱেশ্যন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কাক বুজোৱা হয় অপচনবোৰ দিয়া আছে ধুবুৰী গুৱাহাটী নলবাৰী নগাঁও আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি গুৱাহাটী উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয় গুৱাহাটীক নেক্সট কুৱেশ্যন উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰখনৰ নাম কি অপচন দিয়া আছে তেজপুৰ তিনিচুকীয়া গুৱাহাটী যোৰহাট আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপচন চি গুৱাহাটী উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰখনৰ নাম হ'ল গুৱাহাটী নেক্সট কুৱেশ্যন মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত অপচন দি আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া ওদালগুৰি চিৰাং আৰু বাক্সা এটাও নহয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপচন চি চিৰাং আৰু বাক্সা মানাহ ৰাষ্ট্ৰীয় উদ্যানখন চিৰাং আৰু বাক্সা জিলাত অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাৰ নাম কি অপচন দি আছে কৰ্কটক্ৰান্তি অপচন ভি দি আছে মকৰক্ৰান্তি বিষুৱীয় এটাও নহয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপচন এ কৰ্কটক্ৰান্তি অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাৰ নাম হ'ল কৰ্কটক্ৰান্তি ৰেখা নেক্সট কুৱেশ্যন অসমৰ সীমাত লাগি থকা বিদেশী দেশখনৰ নাম কি অপচন দিয়া আছে শ্ৰীলংকা ম্যানমাৰ নেপাল বাংলাদেশ শুদ্ধ অপচনটো হ'ব অপচন ডি বাংলাদেশ অসমৰ সীমাত লাগি থকা বিদেশী দেশখনৰ নাম হ'ল বাংলাদেশ নেক্সট কুৱেশ্যন উমৰাংচু ঔদ্যোগিক নগৰখন ক'ত অৱস্থিত অপচন দি আছে গুৱাহাটী ডিমা হাছাও জিলাত যোৰহাট নগাঁও শুদ্ধ অপচনটো হ'ব অপচন বি ডিমা হাছাও জিলাত উমৰাংচু ঔদ্যোগিক নগৰখন ডিমা হাছাও জিলাত অৱস্থিত নেক্সট কুৱেশ্যন
ডিমাচা কছাৰীসকলক কেইটা অংশত বিভক্ত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 42টা। ডিমাচা কছাৰীসকলক 42টা বংশত বিভক্ত। নেক্সট কুৱেশ্যন, ডিমাচাসকলৰ পৰম দেৱতা কোন? অপশ্যন ডি আছে শিৱ, দুৰ্গা, লক্ষ্মী, মাছাই। আৰু ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি মাছাই। ডিমাচাসকলৰ পৰম দেৱতা আছিল মাছাই। নেক্সট কুৱেশ্যন, সোণোৱাল কছাৰীসকলৰ সাংস্কৃতিক সম্পদ কি? অপশ্যন এ দিয়া আছে বিহুগীত, নিচুকনি গীত, হাইদাং গীত, এটাও নহয়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হাইদাং গীত। সোণোৱাল কছাৰীসকলৰ সাংস্কৃতিক সম্পদ হ'ল হাইদাং গীত। নেক্সট কুৱেশ্যন, কাৰ্বিসকলৰ পৰম আৰাধ্য দেৱতা কোন? অপশ্যন ডি আছে দুৰ্গা, বিষ্ণু, অমৰনাথ কাঠে, এটাও নহয়। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি অমৰনাথ কাঠে। কাৰ্বিসকলৰ পৰম আৰাধ্য দেৱতা আছিল অমৰনাথ কাঠে। ইয়াৰ পিছৰ কুৱেশ্যন, তিৱাসকলৰ আন এটা নাম কি? অপশ্যন ডি আছে লালুং, তেৰাং, কিৰাত, এটাও নহয়। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ লালুং। নেক্সট কুৱেশ্যন, তিৱাসকলৰ আদি বাসস্থান ক'ত আছিল? অপশ্যন ডি আছে চীন, আফ্ৰিকা, ভাৰত, তিব্বত। তিৱাসকলৰ আদি বাসস্থান আছিল তিব্বত। নেক্সট কুৱেশ্যন, কাৰ্বিসকলৰ প্ৰধান জাতীয় উৎসৱ কি? অপশ্যন ডি আছে আলি আই লৃগাং, মাছাই পূজা, ৰংখেৰ, হোলী। ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন চি হ'ব ৰংখেৰ। কাৰ্বিসকলৰ প্ৰধান জাতীয় উৎসৱ আছিল ৰংখেৰ। নেক্সট কুৱেশ্যন, দেউৰীসকলে ক'ত পূজা কৰে? অপশ্যন ডি আছে নদী পাৰত, পাহাৰত, থান বা মিডিকত, এটাও নহয়। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি থান বা মিডিকত। দেউৰীসকলে থান বা মিডিকত পূজা কৰে। নেক্সট কুৱেশ্যন, অসমত কেইখন IIT আছে? অপশ্যন ডি আছে 2খন, 3খন, 1খন, নাই। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি 1খন। সেইখন হ'ল গুৱাহাটী IIT। কুৱেশ্যন, কোন জিলাত আটাইতকৈ শিক্ষিত হাৰ বেছি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কামৰূপ মহানগৰ। কামৰূপ মহানগৰত আটাইতকৈ শিক্ষিত হাৰ বেছি। নেক্সট কুৱেশ্যন, অসমত কোনখন বিলক পক্ষীয় অভয়াৰণ্য বুলি স্বীকৃতি দিছে? অপশ্যন ডি আছে জানৰ বিল, দীপৰ বিল, হামৰেং, এটাও নহয়। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি দীপৰ বিল। অসমত দীপৰ বিলক পক্ষীয় অভয়াৰণ্য বুলি স্বীকৃতি দিছে। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ জনবহুল নগৰ কোনখন? অপশ্যন ডি আছে গুৱাহাটী, তেজপুৰ, তিনিচুকীয়া, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুৱাহাটী। অসমৰ আটাইতকৈ জনবহুল নগৰখনৰ নাম হ'ল গুৱাহাটী। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ জনবহুল গাঁও কোনখন? অপশ্যন ডি আছে গড়গাঁও, বঙাইগাঁও, হাজো, শুৱালকুছি। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি শুৱালকুছি। অসমৰ আটাইতকৈ জনবহুল গাঁওখন হ'ল শুৱালকুছি। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ বৃহত্তম ৰেল জংচন কোনখন? অপশ্যন ডি আছে মালিগাঁও, লামডিং, গোৱালপাৰা, ৰঙিয়া। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি লামডিং। অসমৰ আটাইতকৈ বৃহত্তম ৰেল জংচনখন নাম হ'ল লামডিং। নেক্সট কুৱেশ্যন, পৃথিৱীৰ বৃহত্তম নদী দ্বীপখনৰ নাম কি? অপশ্যন ডি আছে উমানন্দ, গংগা, মাজুলী, এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাজুলী। পৃথিৱীৰ বৃহত্তম নদী দ্বীপখনৰ নাম হ'ল মাজুলী। আৰু পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপখনৰ নাম কি? অপশ্যনত দি আছে উমানন্দ, গংগা, মাজুলী, এটাও নহয়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ উমানন্দ। পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপখনৰ নাম হ'ল উমানন্দ। নেক্সট কুৱেশ্যন, অসমৰ উচ্চ ন্যায়ালয়খন ক'ত অৱস্থিত? অপশ্যন ডি আছে তেজপুৰ, গুৱাহাটী, শিৱসাগৰ, ডিব্ৰুগড়। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি গুৱাহাটী। নেক্সট কুৱেশ্যন, অসমৰ উচ্চ ন্যায়ালয় কেতিয়া স্থাপন হৈছিল? আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1948 চনত। অসমৰ উচ্চ ন্যায়ালয়খন 1948 চনত স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, গুৱাহাটী অনাতাঁৰ কেন্দ্ৰখন কিমান চনত স্থাপন হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1948 চনৰ 1 জুলাই তাৰিখে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰখন স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমখন হাইস্কুলৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কটন কলেজিয়েট। অসমৰ প্ৰথমখন হাইস্কুলৰ নাম আছিল কটন কলেজিয়েট। নেক্সট কুৱেশ্যন, শৰাইঘাট দলংখন কোনে মুকলি কৰিছিল? অপশ্যন ডি আছে তৰুণ গগৈ, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, জৱাহৰলাল নেহৰু। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি জৱাহৰলাল নেহৰু। শৰাইঘাট দলংখন মুকলি কৰিছিল জৱাহৰলাল নেহৰুৱে। নেক্সট কুৱেশ্যন, অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা প্ৰথমখন দলং কোনখন? অপশ্যন ডি আছে বগীবিল, ধলাশদিয়া, শৰাইঘাট, নৰনাৰায়ণ সেতু। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি শৰাইঘাট। অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা প্ৰথমখন দলঙৰ নাম আছিল শৰাইঘাটৰ দলং।
নেক্সট কুৱেশ্যন, গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1948 চনত। 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজন কোন আছিল? আৰু ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কৃষ্ণকান্ত সন্দিকৈ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজন আছিল কৃষ্ণকান্ত সন্দিকৈ। নেক্সট কুৱেশ্যন, পাট মুগাৰ আঁহেৰে কাণৰ পৰ্দা সৃষ্টি কৰা অসমীয়া বিজ্ঞানীজনৰ নাম কি? আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰংগম ৰাজখোৱা। পাট মুগাৰ আঁহেৰে কাণৰ পৰ্দা সৃষ্টি কৰা অসমীয়া বিজ্ঞানীজনৰ নাম আছিল ৰংগম ৰাজখোৱা। নেক্সট কুৱেশ্যন, কটন কলেজ কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যন দি আছে 1900, 1901 চনত, 1902 চনত, 1903 চনত। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1901 চনত। কটন কলেজ স্থাপন কৰা হৈছিল 1901 চনত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমখন চিকিৎসা বিদ্যালয় কোনখন? আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বেৰী হোৱাইট মেডিকেল স্কুল। অসমৰ প্ৰথমখন চিকিৎসা বিদ্যালয় আছিল বেৰী হোৱাইট মেডিকেল স্কুল। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন ক'ত অৱস্থিত? ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি তেজপুৰ। অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন তেজপুৰত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমখন তেল শোধনাগাৰ ক'ত অৱস্থিত? আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ডিগবৈ। অসমৰ প্ৰথমখন তেল শোধনাগাৰ ডিগবৈত অৱস্থিত। নেক্সট কুৱেশ্যন, অসম চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপিত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1947 চনত। অসম চিকিৎসা মহাবিদ্যালয়খন স্থাপন হৈছিল 1947 চনত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমখন ছপাশাল ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি শিৱসাগৰ। অসমৰ প্ৰথমখন ছপাশাল শিৱসাগৰত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমত বিধানসভাৰ আসন কিমান? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 126খন।